ধন্যবাদ। মূল অনুষ্ঠানলৈ আগবাঢ়িছোঁ। প্ৰথমতে আদৰণি ভাষণ আগবঢ়াবলৈ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত অনুভৱ তুলসীক অনুৰোধ জনাইছোঁ। উপস্থিত যোগেন্দ্ৰলৈ আজিৰ এই বিশেষ উৎসৱৰ দিনটোলৈ আদৰণি আৰু স্বাগতম জনাইছোঁ। ঘৰৰ পৰিয়াল পৰিজনৰ সৈতে বন্ধুবৰ্গৰ সৈতে আজি ৰঙৰ ধেমালি কৰি তাৰপিছতো আপোনালোকে আমাৰ এই আয়োজনলৈ আহিবলৈ অকণমান সময় গোটাইছে। সঁচাকৈয়ে আন্তৰিকতাৰে আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি কেইজনমান মানুহ আঙুলি মূৰত লিখিবলৈও নাতে শ্ৰদ্ধা নামৰ গোটটো চলাবলৈ প্ৰয়াস কৰিছোঁ। গতি লৈছে বুলি ক'ব নোৱাৰোঁ। তথাপি আপোনালোকৰ সহায় সহযোগ তাকেই আমাৰ সাৰথি বুলি ভাবি এই আয়োজনৰ সাহস গোটাইছোঁ। আয়োজনৰ প্ৰথম কাৰণ কবিতাৰ এটি বিশেষ মুহূৰ্ত, বিশেষ লগন আমাৰ ভাষাৰ এজন জ্যেষ্ঠ কবি সমীৰ তাঁতী, যাৰ নাম সিদিনা তেখেতে ৰাষ্ট্ৰীয়ভাৱে সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰি আমাৰ মাজলৈ আহিছে আৰু তেখেতক লৈ আমি এই দিনটো উদযাপনৰ সপোন দেখিছিলোঁ আৰু তেখেতৰ সঁহাৰি ইতিবাচক হিচাপে পাই আমি সেই সপোন ফলৱতী হোৱা বুলিয়েই ভাবিছোঁ। সমীৰ তাঁতীদেৱে সাহিত্য একাডেমী কেতিয়াবাই পাব লাগিছিলে। অসমীয়া কবিতা ভাৰতৰ অন্যান্য প্ৰাদেশিক ভাষা সকলৰ সৈতে ফেৰ মাৰিব পাৰে নে নোৱাৰে সেইটো কথা আমাৰ ভাবিবলগীয়া কথা নহয়, বিচাৰ কৰিব লগা কথাও নহয় কিজানে। কিন্তু বৰ্তমান বিশ্বত এনেধৰণৰ কিছু তুলনা চলে। এটা ভাষাৰ লগত আনটো ভাষাৰ সাহিত্যৰ, এটা জাতিৰ লগত আনটো জাতিৰ ভাষা কওঁতাৰ ইত্যাদি কিছুমান তুলনা হয়তো চলে, কিন্তু সাহিত্যৰ তুলনা মোৰ বোধেৰে বৰ এটা সমীচীন নহয়। জাতি সৰু হওক, ভাষা সৰু হওক, সাহিত্য বিশ্বজুৰি তাৰ মান একেই। বেলেগ বেলেগ ফৰাচী দেশৰ সাহিত্যহে বিশ্বশ্ৰেষ্ঠ, আফ্ৰিকা নাইবা আমাৰ দৰে এই সৰু ভাষাসমূহৰ সাহিত্য লেখত ল'বলগীয়া নহয় বুলি কয় তেনেধৰণে। আৰু বিতৰ্কৰো
সূত্ৰপাত হয় সেইবিলাক কথালৈ আমি তালৈ নাযাওঁ। আমি আনন্দিত হৈছোঁ আমাৰ ভাষাৰ এজন কবি সন্মানিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। আৰু আমাৰ ভাষাৰ এজন কবি মানে আমি সকলোৱে, যিসকলে কবিতা লেখোঁ, যিসকলে কবিতা পঢ়োঁ, সকলোৱে আমি আনন্দিত হৈছোঁ আৰু সন্মানিত বোধ কৰিছোঁ। আৰু এই বিশেষ ঘটনাটোকেই সমীৰ দাক আমাৰ মাজত লৈ উদযাপন কৰিবলৈ আমি আজি এই অনুষ্ঠান মূলতঃ আয়োজন কৰিছোঁ। আৰু সেই সমীৰ দাক আমি তেখেতৰ কবিতা পঢ়িবলৈ কৰিছোঁ। মুনীন বায়নদেৱক সমীৰ দাসীৰ লগত কথা পাতিবলৈ কৈছোঁ। আমি যিহেতু কবিতাৰ বাবেই আজি দিনটো উৎসৰ্গা কৰিছোঁ, কবিতাৰ নামতেই আজিৰ এই উদযাপন বুলি আমি কৈছোঁৱেই। আৰু দুজন আমাৰ ভাষাৰ জ্যেষ্ঠ কবি আমিষুজ্জামান আৰু নীলিম কুমাৰ, এই দুয়োগৰাকীকেই আমাৰ মাজত আমি বিচাৰিছিলোঁ। অসুস্থতাবশতঃ ভৰি মাটিত দিবই পৰা নাই নীলিম কুমাৰে, সেইকাৰণে তেওঁ এতিয়ালৈকে আহি আমাৰ সভাগৃহত ভৰি থোৱাহি নাই। আনিছ দা আহিছে, আনিছ দাক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকৰ সহায় সহযোগতেই আজিৰ এই উদযাপন সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। আৰু এইখিনি কথাৰেই মোৰ আপোনালোকক আন্তৰিকতাৰে আদৰণি জনোৱা হ'ল বুলি ভাবি মই ইমানতেই সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ স্যার। এতিয়া আছে সাহিত্য আলাপ। হৰিণবোৰে বাটৰ কথা জানে বিগত বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ লগতে অসমীয়া উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত অসমৰ এগৰাকী প্ৰধান কবি, যিগৰাকী কবিৰ প্ৰতিখন কাব্য সংকলনী একোটা প্ৰকল্প, শ্ৰীযুত সমীৰ তাঁতী। তেওঁৰ সৈতে এক কথোপকথনত অংশগ্ৰহণ কৰিব বিশিষ্ট সাংবাদিক আৰু সমালোচক শ্ৰীযুত মুনীন বায়নে। মূল অনুষ্ঠানলৈ আগবঢ়াৰ পূৰ্বে দুয়োগৰাকী বিশিষ্ট ব্যক্তিক মঞ্চলৈ আদৰি আনিবলৈ আৰু সম্বৰ্ধনা জনাবলৈ মই চৰ্যাৰ সদস্যবৃন্দক অনুৰোধ জনাইছোঁ। ধন্যবাদ।
শ্ৰদ্ধাৰ সমীৰ তাঁতীৰ সৈতে আলাপ অনুষ্ঠানৰ আৰম্ভণি হ'ব তেখেতৰ স্বপঠিত কবিতাৰে। এতিয়া অনুষ্ঠানটো আগবঢ়াই নিবলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ শ্ৰদ্ধাৰ মুনীন বায়ন দেৱলৈ। শুভ সন্ধিয়া। আপোনালোক আটাই আমাৰ চৰ্জাৰ সভাপতি ডঙৰীয়াই কোৱাৰ দৰে কবিতাৰ উদযাপনৰ বাবে আমি আটাই আজি ইয়াত মিলিত হৈছোঁ। উপলক্ষ যদিও সমীৰ তাঁতীৰ সাহিত্য একাডেমীৰ প্ৰাপ্তি বা তেওঁৰ শেহতীয়া কবিতাৰ কিতাপখন, সামগ্ৰিকভাৱে আমি কবিতাৰ উদযাপনৰ বাবে ইয়াত মিলিত হৈছোঁ। আৰু কোৱা হয় যে কবিতাৰ ভাষা হৈছে পৃথিৱীৰ আদিমতম ভাষা আৰু মানুহে উদ্ভাৱন কৰা ভাষাৰ এটা বিশিষ্ট ৰূপ। কাৰণ ব্যৱহাৰিক জীৱনত প্ৰয়োজনৰ কাৰণে যি ভাষা কবিতাৰ ভাষা, সেইটো ভাষা নহয়। এক বিশেষ প্ৰয়োজনত মানুহে এই ভাষা উদ্ভাৱন কৰিবলগীয়া হৈছিল আৰু মানুহ আৰু অন্য প্ৰাণীৰ সৈতে মানুহৰ পাৰ্থক্যৰ বোধহয় এটা অন্যতম কাৰণ হৈছে এই বিশেষ ভাষা। আৰু সেই ভাষাতেই পৃথিৱীৰ আদিমতম কবিতাৰ জন্ম হৈছিল। ব্যৱহাৰিক ভাষাৰ যি প্ৰয়োজন বা ব্যৱহাৰিক জীৱনৰ কাৰণে যি ধৰণৰ কমিউনিকেশ্যন লাগে, সেই কমিউনিকেশ্যনৰ যি ভাষা, তাৰ পৰা কবিতাৰ ভাষা যে পৃথক, এই বিষয়ে বোধহয় আপোনালোকক বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। সমীৰ তাঁতী তেনেকুৱা এটা বিশিষ্ট ভাষাৰ অধিকাৰী আৰু তেনেকুৱা এজন বিশিষ্ট কবি। প্ৰায় 4টা দশকৰো অধিক কাল তেওঁ অসমীয়াত কবিতা চৰ্চা কৰিছে আৰু তেওঁৰ কবিতাৰ সৈতে আমি আটাইয়ে কম বেছি পৰিমাণে পৰিচিত, যদিও তেওঁ বহুত পলমকৈ এই আনুষ্ঠানিক বা প্ৰাতিষ্ঠানিক স্বীকৃতি পাইছে। আমি তেওঁৰ কবিতাৰ বিষয়ে বা তেওঁৰ কবিতা পাঠ আমাৰ অসমীয়া অধ্যয়ন সংস্কৃতি বুলিয়ে নহয়, যে অসমীয়া মানে সাংস্কৃতিক পৰিক্ৰমাত এটা বিশিষ্ট অংগ হৈ পৰিছে। আৰু সেই সমীৰ তাঁতীৰ সৈতে মই কথা পাতিম বা কথা পাতিবলৈ মোক কোৱা হৈছে, কিন্তু মই হৈছোঁ এজন সাধাৰণ গদ্যৰ লেখক। গতিকে আপোনালোকে কি ভাবে মই নাজানো, আৰু কবিতা বুলি ভাবিলে মানে বা ক'বলৈ ওলালেই মোৰ অলপ অস্বস্তি জাগে। তথাপি সমীৰ তাঁতীক মই বহুত আগৰ পৰা জানো, তেওঁৰ কবিতা অলপ বছৰত মই পঢ়িছোঁ। সেই সূত্ৰে আৰু চৰ্যা আৰু মুনীনবৰ প্ৰতি স্মাৰকনাশে মোক যি আগ্ৰহ দেখুৱালে, সেই আগ্ৰহ নেওচা দিব নোৱাৰি মই ইয়াত আহিছোঁ সমীৰ তাঁতীৰ সৈতে কথা পাতিবৰ কাৰণে। আৰু আমি বোধ হয় সমীৰ তাঁতীৰ কবিতাৰ বিষয়ে বিশেষ কথা নাপাতি তেওঁনো তেওঁৰ কবিতাৰ বিষয়ে বা সামগ্ৰিকভাৱে কবিতাৰ বিষয়ে কি কয় আমি তেওঁৰ মুখেৰে শুনাৰ যত্ন কৰিম। মই প্ৰথমে সমীৰ তাঁতীক অনুৰোধ কৰিছোঁ, তেওঁৰ ভাল লগা, অৱশ্যে এইটো এটা অলপ স্ববিৰোধী কথা, কাৰণ সমীৰ তাঁতীয়ে যথেষ্ট কবিতা লিখিছে, তাৰে ভিতৰত ভাল পোৱা বুলি ক'লে অলপমান বেয়া শুনি, নিজে কবি। তথাপিও মই কৈছোঁ যে তেওঁৰ ভাল লগা এটা কবিতা আমাক পাঠ কৰি শুনাই তেওঁৰ সৈতে আমি কথোপকথনখিনি আৰম্ভ কৰিব পাৰিম। মই পোনপ্ৰথমে আপোনালোকক শুভ সন্ধ্যা জনাইছোঁ, আদৰ সম্ভাষণ জনাইছোঁ, অভিবাদন কৰিছোঁ। বন্ধুবৰ, বিশিষ্ট সাংবাদিক, বিশিষ্ট সমালোচক বন্ধুবৰ মুনীন বায়নক মই সাদৰ সম্ভাষণ জনাইছোঁ। চৰ্যাৰ সভাপতি, সম্পাদক, উপদেষ্টা প্ৰমুখ্যে আটাইলৈ মোৰ আদৰ সম্ভাষণ।
কবিতাৰ যাত্ৰা লক্ষ কোটি বছৰ জুৰি চলি আছে। তাৰ পৰা আৰম্ভ কৰি কবিতা আদি এই উত্তৰ আধুনিক কালত এক নতুন মাত্ৰাৰ আয়ত্ত লাভ কৰিবলৈ সক্ষম হৈছে। কবিতাৰ বিভিন্ন ধৰণৰ কবিতা লিখিছে কবিসকলে, বিভিন্ন ধৰণে প্ৰকৃতি, সমাজ আৰু সভ্যতাক বুজিবৰ কাৰণে এই যে অনন্ত ৰহস্য বিশ্বজুৰি আৱৰি আছে, ব্ৰহ্মাণ্ডজুৰি আৱৰি আছে, তাক ভেদ কৰিবলৈ চেষ্টা কৰিছে আৰু ক'ব খুজিছে মানুহৰ কথা, প্ৰকৃতিৰ কথা, সমাজৰ কথা, জীৱনৰ কথা। সেইখিনি কথাকে মই ক'ব খুজিছোঁ। যি মুহূৰ্তত গোটেই বিশ্ব ব্ৰহ্মাণ্ড এক বিপদাপন্ন সংকটত মুখামুখি আজি, এনে মুহূৰ্তত দুটা কথা এতিয়া বিশ্বজুৰি চৰ্চিত হৈছে। এটা হৈছে ৰিজেকশ্যন অফ মেটেৰিয়েল ৱৰ্ল্ড এজ মাছ এজ ইউ কেন। বস্তু জগতৰ প্ৰত্যেকখন যিমানখিনি পাৰি নিজৰ প্ৰয়োজনৰ বাহিৰে বেলেগ বস্তু আহৰণৰ কথাটো আধা দিছে বা বিজ্ঞানীসকলে কৈছে। দ্বিতীয় কথাটো হৈছে ৰিটাৰ্ণ টু দ্য নেচাৰ, প্ৰকৃতিৰে প্ৰত্যাৱৰ্তনৰ কথা কৈছে। এই যে জলবায়ুৰ তাৰতম্য, এই বিশ্বজুৰি যে মানুহৰ সংকট, ভোগবিলাসৰ যে এই চাৰিওফালে পৰিব্যাপ্ত হৈ আছে, তাৰ মাজত প্ৰকৃতিৰ বিষয়েনো আমি কি ভাবোঁ, মানুহেনো কি ভাবিছে, এই কথাবিলাক আকৌ নতুনকৈ আৰম্ভ কৰা হৈছে। তাহানিখনতে যেতিয়া বৃহদাৰণ্যক উপনিষদ যেতিয়া লিখা হৈছিল, তেতিয়া তিনিটা কথা তাত উল্লেখ আছে। তিনিটা কথাৰ এটাই হৈছে, আৰম্ভণিতে আহিছে যে তমসাৰ পৰা জ্যোতিলৈ, অন্ধকাৰ অসত্যৰ পৰা সত্যলৈ, অন্ধকাৰৰ পৰা পোহৰলৈ আৰু মৃত্যুৰ পৰা মহাজীৱনলৈ গতি কৰাৰ কথা কৈছে। তেনেকুৱা এটা কথাকে আৰম্ভ কৰি মই ক'ব খুজিছোঁ কবিতাৰ কথা, য'ত উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য প্ৰকৃতিৰ কথা ইয়াত উল্লেখ আছে। এই কিতাপখনত ক'ব খুজিছোঁ মই, যি মুহূৰ্তত এই প্ৰকৃতি সংকটাপন্ন, আজি চাৰিওফালে বনাঞ্চল ধ্বংসৰ পিছত জনজীৱনলৈ যি বিপদ নামি আহিছে, যিটো কথা আমি চহৰ নগৰত থাকি উপলব্ধি কৰিব পৰা নাই, কিন্তু বিশ্বজুৰি এই কথাটো খুব সৰব হৈ আছে। বিশ্বজুৰি মানুহ সৰব হৈ আছে, চিন্তা কৰিছে, ভাবিছে। তেনেকুৱা এটা মুহূৰ্তত এখন পাহাৰীয়া অঞ্চলৰ পৰা বা এখন গাঁৱৰ পৰা এজন মানুহ চহৰলৈ অহাৰ পিছত পোনপ্ৰথমে যিকেইটা সমস্যাৰ মুখামুখি হয় আৰু সেই মানুহজনৰ কি অৱস্থা হয়, তেনেকুৱা এটা কথাকে মই আওপকীয়াভাৱে আৰু কেতিয়াবা পোনপটীয়াভাৱে ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু তাৰে ফলশ্ৰুতিত এটা কবিতা মই পাঠ কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে, সেই কবিতাটোৰ শিৰোনাম হৈছে হে অৰণ্য হে নিৰ্জনতা। ঝিলি আৰু জুৰিৰ গানৰ পৰাই তুমি, হে অৰণ্য তুমি এই জীৱনে পাহ নালা প্ৰথম খবৰ। হে নিৰ্জনতা তুমি এই গাই থকা সেই গান। হে সৌন্দৰ্য তুমি এই সেই অসাধাৰণ উপহাৰ। হে অৰণ্য জ্ঞান আৰু সহনশীলতাৰ ঐশ্বৰিক পোহৰ। মই যি পানীত গা ধুই আহিছোঁ, সেই পানীৰ নামো সৌন্দৰ্য। মই যি পঢ়াশালীত পাঠ লৈ আহিছোঁ, সেই পাঠৰ নামো সৌন্দৰ্য। হে অৰণ্য হে নিৰ্জনতা মোৰ জীৱনৰ আদি পাঠ। তোমাৰ আয়ুসৰ পৰাই মোৰ আয়ু, মোৰ সতে উমলিবলৈ আছে এই এন্ধাৰ, এই পোহৰ, এই বতাহ, এই বৰষুণ, এই ৰ'দ, এই কুঁৱলী, এই জোনাক, এই ধুমুহা, এই ৰামধেনু আৰু মেডাল তৰা। মানুহৰ ভুলে মোক ভুল কৰিবলৈ শিকাইছে। মানুহৰ কপটে মোক কপট হ'বলৈ শিকাইছে। মানুহৰ প্ৰবঞ্চনাই মোক প্ৰবঞ্চনা কৰিবলৈ শিকাইছে। মই শিকিছোঁ, কেৱল শিকিছোঁ, নিজকে ধুইছোঁ আৰু উভতি আহিছোঁ।
হে সৌন্দৰ্য, হে ৰাতি, হে নিৰ্জনতা, হে সৰলতা, কৈছিলা সকলো শেষ হৈ গ'লে এদিন আৰম্ভ হ'ব সেউজীয়া, কৈছিলা সকলো উমলি গ'লে এদিন আৰম্ভ হ'ব নিৰ্জনতা, কৈছিলা সকলো শুকাই গ'লে এদিন বাঢ়ি আহিব বিশ্বাস। বুজ লোৱা চাংৰাংৰে, হে প্ৰথম মানুহ, হাতত কিবা মুঠি নতুন বীজ আৰু এডাল সুগন্ধি লতা, এটা তজবলীয়া বাঘ আৰু এজনী নুলুকা মেথুন, এটা ৰংচঙীয়া মকৰা আৰু এটা শান্ত অজগৰ, এটা ফটফটীয়া জুৰি আৰু এহাল কুকুৰা, এটা ধুনীয়া ধনেশ আৰু এটা নিষ্পাপ ফল। মই সাৰ পালোঁ তোমাৰ বাহু, হে সৌন্দৰ্য, মই নুৰিয়াই থলোঁ মৃত্যুক, হে মহাজীৱন, মই গীত জুৰিছোঁ তোমাৰ, হে নিৰ্জনতা, আগতকৈ অধিক মুকলি আৰু ৰঙীয়াল হ'ব আকাশ। ইয়াত বুচলু হৈ আও হৈছে কিংবদন্তি মতে আও জনজাতিৰ প্ৰথম পুৰুষ, তেওঁৰ পৰাই আওসকল আহিছে, আৰু চাংৰাংৰে হৈছে চাংথাং নগাসকলৰ আদি পুৰুষ, তেওঁৰ পৰা চাংথাং নগাসকল আহিছে। ধন্যবাদ। কবি সমীৰ কাটিৰ শেহতীয়া সংকলনৰ কবিতাটো আপোনালোকে শুনিলে। কবি সমীৰ কাটিৰ প্ৰথম কবিতা সংকলন যুদ্ধভূমিৰ কবিতা 1985 চনত প্ৰকাশ হৈছিল আৰু আজি 2025 চন। গতিকে এই কবিতাৰ মাজেদি সমীৰ কাটিৰ কবিতাৰ যি উপলব্ধি, যি সংবেদনশীলতা বা তেওঁৰ যি মানসিক দিগন্ত, তাৰ এক আভাস আপোনালোকে পাব বা তাৰ এক সৰ্বান্তৰৰ বা পৰিৱৰ্তনৰ ইংগিত আপোনালোকে পাব যে তেওঁ যুদ্ধভূমিৰ কবিতাৰ পৰা আজি আহি কি পৰ্যায়ত তেওঁ উপনীত হৈছে। মই তেওঁক এটা সাধাৰণ প্ৰশ্ন কৰিব খুজিছোঁ যে তেওঁৰ 4 দশকৰো অধিক কাল কবিতা চৰ্চা আৰু ইতিমধ্যে বোধহয় আপোনাৰ প্ৰকাশিত কবিতাৰ সংকলন 20ৰ ওচৰা-ওচৰি হ'ব, 15খন। গতিকে সেই দিশৰ পৰা এটা দীঘলীয়া পৰিক্ৰমা। তেওঁ যথেষ্ট সংখ্যক কবিতা লিখিছে আৰু কবিতা বিষয়ক ৰচনাও তেওঁৰ কিছু আছে। আজি আপুনি সাহিত্য একাডেমীৰ বঁটা প্ৰাপ্তিৰ পিছত আপোনাৰ উপলব্ধিটো কি যে আপোনাৰ নিজৰ কবিতা সম্পৰ্কে? চনৰ এপ্ৰিল মাহত মোৰ প্ৰথম সংকলন, কাব্য সংকলন যুদ্ধভূমিৰ কবিতা প্ৰকাশ পাইছিল। 1985 চনৰ পিছত আহি 2085 40 বছৰৰ পৰিক্ৰমা, 2025 40 বছৰৰ পৰিক্ৰমা যুদ্ধভূমিৰ কবিতা। এতিয়া 4ৰ্থ সংকলন ওলাব, 4ৰ্থ সংস্কৰণ ইয়াত যুদ্ধভূমিৰ কবিতা। ইংৰাজীলৈ অনুবাদ হৈছে, দিল্লীৰ পৰা প্ৰকাশিত হ'ব, হিন্দীটো হৈছে দিল্লীৰ পৰা ওলাব, আৰু অসমীয়াত ওলাব অতি সোনকালে ওলাব তাৰ পৰা। গতিকে এই যে 40 বছৰীয়া পৰিক্ৰমা, কাব্য পৰিক্ৰমা, এইটো মোৰ কিতাপৰ লেখেৰেহে এইখিনি হৈছে। কিন্তু মই কবিতা লেখা মই আৰম্ভণি চনৰ পৰা 2025 প্ৰায় 46 বছৰৰ এক দীৰ্ঘ পৰিক্ৰমা। এই কালছোৱাত এতিয়ালৈকে মোৰ কাব্য সংকলন কেৱল 25খন কিতাপৰ ভিতৰত 15খন কাব্য সংকলন, আৰু এতিয়াও অপ্ৰকাশিতভাৱে প্ৰায় 15খন কাব্য সংকলন মোৰ এজন পৰম সুহৃদ নলবাৰীৰ বিপুল শৰ্মাৰ হাতত আছে। তেওঁ সেইখিনি যতনাই নোথোৱাহেঁতেন সেইখিনি হেৰালেহেঁতেন। গতিকে সেইখিনি আছে। এই দীৰ্ঘকালছোৱাত অসমীয়া কবিতাৰ যি কালিকা, যি পৰম্পৰা,
যি ঐতিহ্য, এই ঐতিহ্য আৰু পৰম্পৰাৰ পথ ধৰি মই খোজকাঢ়িবলৈ চেষ্টা কৰি আহিছোঁ। এতিয়াও থৰক বৰক খোজ। মই এতিয়াও ক'ব নোৱাৰোঁ যে 2024 চনৰ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত এটা স্বীকৃতি, ৰাষ্ট্ৰীয় স্বীকৃতি মানি লৈছোঁ। কিন্তু কোনোবা এজন কবিয়ে জীৱনৰ শেষ দিনাখনো বুকুত হাত থৈ ক'বনে যে জীৱনত মই কবিতা লিখি আটাইতকৈ বেছি গৌৰৱ বোধ কৰিছোঁ বুলি? নোৱাৰে। আৰু বোধ কৰোঁ এই এটাই অতৃপ্তি, এই অসন্তুষ্টিৰ কাৰণেই জীৱন চলি আছে, চলমান জীৱন। আৰু চলমান জীৱনত আমি শিকিবলগীয়া, কৰিবলগীয়া, জানিবলগীয়া, চাবলগীয়া ইমানবোৰ বস্তু আছে যে সেইবোৰে এই এটা জীৱনতে সামৰিব পৰা সম্ভৱ নহয়। কিন্তু কবিতাৰ এই দীৰ্ঘ পৰিক্ৰমা মোৰ জীৱনত, ইয়াত কেইবাটাও ধাৰাৰ কথা ইয়াত সংযোজিত হৈছে। সেইটো হৈছে ৰমন্যাস যুগৰ কবিতা বিশেষভাৱে, আৰু বিশেষকৈ মই যদি মোৰ অগ্ৰজ কবিসকলৰ ওচৰত, যিসকলে কবিতাৰ এই বৰ্ণাঢ্য ৰূপ এটা দি থৈ গৈছে অসমীয়া কবিতালৈ। আজিও যেতিয়া মোৰ অনুজসকলৰ কবিতা মই যেতিয়া পঢ়োঁ, তাত বিভিন্ন ধৰণৰ কথা মোৰ মনলৈ আহে। মই আশ্চৰ্যচকিত হৈ চাওঁ যে এতিয়াও কবিতা চলি আছে। আজি আহি থাকোঁতে বাটত এটা কথা আলোচনা হৈছে কুশল দত্তৰ সৈতে, মোৰ ভাতৃপ্ৰতিৰ কুশল দত্ত, কবি কুশল দত্তৰ সৈতে, যে অলপতে কলিকতাত এটা আলোচনা চক্ৰ হৈছিল। তাত কবিতাৰ জনপ্ৰিয়তা বাঢ়িছে নে কমিছে, এই কথাক লৈ পেলাই আলোচনা হৈছে। মই ভাবিছোঁ কবিতাৰ জনপ্ৰিয়তা বাঢ়িছে নে কমিছে সেইটো এটা বিচাৰ কৰিবলগীয়া বিষয় নহয়, বিচাৰ্য বিষয় মুঠেও নহয়। কথা হৈছে যে জীৱনচৰ্যা, জীৱন চৰ্চা, ইয়াৰ মাজতে গোটেইখিনি কথা নিহিত হৈ আছে। যে কবিতা এটা লিখি কোনো এজন কবিয়ে জীৱনৰ শেষ দিনাখনো ক'ব পৰা নাই যে জীৱনত মই এইখিনিয়ে মই পঢ়িলোঁ বুলি। গতিকে এই সন্তুষ্টি, এই অতৃপ্তিৰ বাটেৰে কবিতাৰ যাত্ৰা চলি থাকিব। আৰু যিমান দিন কবিতা জীয়াই থাকিব, সিমান দিনলৈ মানুহ হৈ থাকিব। মানুহ অমানুহ হোৱাৰ কোনো এটা থলেই নাই বুলি মই বিশ্বাস কৰোঁ। মোৰ কবিতাৰ কথা ক'বলৈ গ'লে এই যে 15খন কাব্য সংকলন, তাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা দিছে। আৰু সেইটো খুবেই স্বাভাৱিক, কাৰণ বয়সৰ লগে লগে যুদ্ধভূমিৰ কবিতাত যি মোৰ উত্তাল অস্থিৰ এটা দিন আছিলে, মোৰ যৌৱনৰ সেই প্ৰাৰম্ভত যি ধৰণৰ এটা শক্তি, এটা ষ্টেমিনা থাকে মানুহৰ মাজত, এটা পাৱাৰ থাকে, সেই কথাটো বয়সৰ শেষ সীমাত আহি বা মাজভাগত আহি সেই বস্তুটোৰ বহু পৰিমাণে ভাটা পৰে। গতিকে ভাৱ অনুভূতিৰ জগততো আমি বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা পাইছোঁ। বহিৰ্জগতৰ পৰিৱৰ্তনে অন্তৰ্জগতৰ পৰিৱৰ্তনক বহুখিনি কথা কৈ দিয়ে, আৰু সেই ধৰণেই কামবোৰ আচলতে হয়। বহিৰ্জগতৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তন যদিও অন্তৰ্জগতৰ পৰিৱৰ্তনক বহু পৰিমাণে প্ৰভাৱিত কৰে, কিন্তু কথা হৈছে যে কবিতা লেখাৰ নিচিনা যন্ত্ৰণা বোধ কৰি পৃথিৱীত আন একোৱেই হ'ব নোৱাৰে। যিকোনো কবিকে আপুনি সুধিব পাৰে বা আপোনালোকক সুধিবও পাৰে যে কবিতা এটা লিখি থকাৰ আগতে, কবিতাটো অহাৰ আগতে যিটো পৰ্যায় থাকে, আৰু কবিতা লিখি থকাৰ সময়ত যিটো পৰ্যায় চলি থাকে, আৰু কবিতা লিখি উঠাৰ পাছত শেষ কৰাৰ পিছত যিটো পৰ্যায়, এই তিনিটাত বেলেগ বেলেগ ধৰণৰ কথা এটা থাকে। আৰু এইটো কথা বোধ কৰোঁ আপোনালোকে মাতৃসকলে খুব সঠিকভাৱে আৰু খুব সম্পূৰ্ণৰূপে বুজি পায় বুলি মই ভাবোঁ। কাৰণ এইটো এক ধৰণৰ গৰ্ভধাৰণৰ নিচিনা কথা। আৰু আমি আধুনিক জীৱনত প্ৰত্যেক দিনেই গৰ্ভধাৰণ কৰিছোঁ আৰু গৰ্ভপাত হৈ আছে। ইয়াৰ মাজেৰে কবিতা চলি আছে, জীৱন চলি আছে, সংগীত চলি আছে, শিল্পকলা চলি আছে। আৰু আমি এই বিশ্বায়নৰ ধামখুমীয়াত হাবাথুৰি নোখোৱাকৈ খোপনি পুতিবলৈ চেষ্টা কৰিছোঁ। পাৰতে ভূমি সংলগ্ন হৈ থাকি জীৱনটোক এটা মাত্ৰাৰ গতি দান কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। এই 15খন কাব্য সংকলনৰ প্ৰত্যেকখনতে মই বিভিন্ন ধৰণৰ কথা আহিছে মনলৈ। কিছুমান কথা পূৰ্ব পৰিকল্পিত,
যে মই লিখাৰ আগতে ভাবি লৈছিলোঁ এটা কবিতা বা দুটা কবিতা লিখাৰ পিছত ভাবিছিলোঁ যে সংকলনখন মই অলপ এনেধৰণে কৰিম, এটা থিম লৈ, এটা পাৰ্টিকুলাৰ থিম লৈ পেলাই মই কবিতা আৰম্ভ কৰিম। বিষাদ সংগীতখন তেনেধৰণে হৈছে। আৰু যুদ্ধভূমিৰ কবিতাৰ পিছত মই ভাবিলোঁ যে এই ধৰণৰ কবিতা যদি মই লিখি থাকোঁ, যুদ্ধবাজ কবিতা যদি লিখি থাকোঁ, তেতিয়াহ'লে মই খুব সোনকালে শ্লোগান ধৰ্মিতাৰ এই যে পিটনি, এই জলাশয় তাত মই সোমাই পৰিম আৰু মোৰ দ্বাৰা কবিতা আপলোড কৰোঁ আৰু বেছি দিলে মই লিখিব নোৱাৰিম। এইটো এটা কথা আছিল। সেইকাৰণে শোকাকুল উপত্যকাত মই ভাষাৰ গোটেই কাঠামোটোকে সলনি কৰি পেলাই অসমীয়া লোকভাষা, যিটো আমাৰ প্ৰাণ জীৱনদায়িনী শক্তি আৰু প্ৰাণ প্ৰবাহিনী ধাৰা, সেই লোক সংস্কৃতিৰ ফালে মই আহিলোঁ আৰু লোকভাষাৰ আশ্ৰয় লৈ মই সেই কিতাপখন পঢ়িছিলোঁ। পিছত যেতিয়া সেউজীয়া উৎসৱ কৰিবলৈ লৈছোঁ, সেউজীয়া উৎসৱ কৰোঁতে দুটা নে তিনিটামান কবিতা লিখাৰ পিছত বিশেষকৈ জীৱনৰ আদি অন্ত খেতি, তোমাক ভাল পাওঁ বাবে, শুকৰ সৰকে পাতে মোক থকা সৰকা কৰক, এই ধৰণৰ কবিতা লিখাৰ পিছত মই ভাবিলোঁ যে এই কিতাপখন মই অলপ বেলেগ ধৰণে কৰোঁ। তেনেধৰণে বিভিন্ন সংকলন, বিভিন্ন ধৰণৰ কথা আহিছে। কিছুমান আগৰে চিন্তা কৰা কথা, পূৰ্ব পৰিকল্পিত, কিছুমান তৎক্ষণাত আহিছে আৰু কিছুমান কথা মই পঢ়া শুনাৰ মাজেদি বা আলাপ আলোচনাৰ মাজেৰে মোৰ ওচৰ নিকটতম যিসকল বন্ধু বান্ধৱ আছিলে, মোৰ মানুহজনী আছিলে, তেওঁৰ পৰাই বহুত কথা শিকিছোঁ আৰু তেওঁৰ পৰাই কৰি পেলাই এইখিনি মই কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে বন্ধুসকল, এই 15খন সংকলন এতিয়ালৈকে মই কৰিবলৈ সক্ষম হৈছোঁ। গতিকে প্ৰাপ্তি বুলি মই বিশেষ একো নকওঁ, কিন্তু অসন্তুষ্টি বুলিও মই নকওঁ, কাৰণ অসুখীয়া মানুহে জীৱনত একো এটা কাম কৰিব নোৱাৰে বুলি আমি আটাইয়ে জানো। গতিকে মই তুষ্টি আৰু প্ৰাপ্তি, এয়া দুটাৰ আলি দুমোজাত ৰৈ মই জীৱনটোক জুকিয়াই চাবলৈ চেষ্টা কৰিছোঁ। এইখিনিয়ে কথা। ধন্যবাদ। সমীৰ তাঁতীৰ নিজৰ কথাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিলে যে তেওঁৰ দীৰ্ঘ কবিতা পৰিক্ৰমাৰ, কাব্য চৰ্চা পৰিক্ৰমাৰ কিছুমান পৰিৱৰ্তন, কিছুমান ট্ৰেন্সফৰ্মেশ্যন আৰু তেওঁৰ আংগিকত অহা কিছুমান পৰিৱৰ্তনৰ কথা তেওঁ সবিস্তাৰে ব্যাখ্যাও কৰিছে। মই এটা কথা সুধিব বিচাৰিছোঁ, কাৰণ তেওঁ যি সময়ত কবিতা লিখা আৰম্ভ কৰিছিল 70ৰ দশকৰ শেষত, সেই সময়ত আমাৰ ডমিনেণ্ট এটা সাহিত্য ধাৰা আছিল প্ৰগতিশীল সাহিত্যৰ ধাৰা। আৰু অসমীয়া কবিতাৰ সেই সময়ত যিসকলে কাব্য চৰ্চা আৰম্ভ কৰিছিল, কোনোৱে বোধহয় সেই প্ৰভাৱশালী ধাৰাৰ পৰা আঁতৰি যাবলৈ সক্ষম হোৱা নাছিল বা আঁতৰি যোৱাৰ মানসিকতা তেওঁলোকে অৰ্জন কৰিব পৰা নাছিল। সমীৰ তাঁতীৰ আমি প্ৰথম বয়সৰ সংকলন কেইটা, যুদ্ধভূমিৰ কবিতা, বিষয় দুৰ্ভিক্ষ, অত্যাচাৰৰ টোকাবহী, আটাইবিলাকতে তাৰ শোকাকুল উপত্যকা, আটাইবিলাকতে তাৰ সেই অনুষংগবিলাক আছে। মোৰ কথাটো হ'ল যে মই ভাবোঁ যে সমীৰ তাঁতীয়ে কেৱল ৰাজনৈতিক ভাৱাদৰ্শ বা সেই সময়ৰ এটা ডমিনেণ্ট আধিপত্যশীল বাগধাৰাৰ দ্বাৰাই প্ৰভাৱিত হৈছিল এনেকুৱা নহয়। তেওঁৰ ব্যক্তিগত জীৱন বা তেওঁ যি শৈশৱ বা যৌৱন তেওঁ পাৰ কৰি আহিছিল, তেওঁ যিখন সমাজত আছিল, গতিকে সেইবিলাকৰো প্ৰভাৱ তেওঁৰ কবিতাত পৰিছিল। গতিকে তেওঁ সেই পৰ্বটো তেওঁ কি ধৰণে, কি কনভিকশ্যন বা কি অনুভৱৰ জৰিয়তে দি তেওঁ অতিক্ৰম কৰি এখন বহল কেনভাছলৈকে আহিলে, আৰু অলপমান তেওঁ চমুকৈ ক'ব নেকি? কথা হৈছে, এজন লেখক যেতিয়া লেখক সত্তা এটা যেতিয়া গঢ়ি উঠে বা ব্যক্তি সত্তা যেতিয়া গঢ়ি উঠে, তেতিয়া কিছুমান কাৰকে খুব গোপনে আৰু খুব সক্ৰিয়ভাৱে কাম কৰে। এই কাৰক বা উপাদানকেইটা কি কি হৈছে সেইকেইটা মই ক'ব খুজিছোঁ। প্ৰথম, মানুহজনৰ চাৰিওফালৰ যি প্ৰকৃতি, সেই প্ৰকৃতিয়ে নীৰৱে কাম কৰে। দ্বিতীয় কথা, তেওঁৰ বংশ পৰিয়াল, তেওঁৰ বংশ পৰিক্ৰমা যিটো থাকে, বংশ পৰিয়াল, আৰু তাৰ পিছত থাকে তেওঁৰ ভূমি বাস্তৱতা। ভূমি বাস্তৱতাৰ হৈছে তেওঁৰ চাৰিওফালৰ প্ৰকৃতি, তাৰ মাটি, পানী, বায়ু, জুই, এই গোটেইখিনি কথা থাকে। তাৰ পিছৰটো হৈছে সমাজ বাস্তৱতা। এই সমাজ বাস্তৱতাত এক ধৰণৰ ৰাজনীতি আৰু অৰ্থনীতি ভেটি, অৰ্থনীতিৰ ওপৰত খোপনি পুতি ৰাজনীতিয়ে ৰাজত্ব কৰে।
গতিকে এই ৰাজনীতিৰ প্ৰভাৱো থাকি যায়। আৰু দ্বিতীয় কথা, শেষৰ কথাটো হৈছে সেইটো হৈছে যে সেই সময়ত আন্তৰ্জাতিক, দেশীয় আৰু আঞ্চলিক এই গোটেইখিনি বাতাবৰণ কেনেধৰণে কি পৰ্যায়ত থাকে সেই কথাখিনি ইয়াত কাম কৰে, তেনেধৰণে কাম কৰে। তো মোৰ বেলিকা হৈছে যেতিয়া মই চাহ বাগিচাৰ পৰা আহিছোঁ, গতিকে মই আৰম্ভণিৰে পৰা চাহ বাগিচাই ক'ব নোৱাৰাকৈ মোৰ গোটেই জীৱনটোক এনেধৰণে প্ৰভাৱিত কৰি থৈছিল যে মই আটাইতকৈ গভীৰ সংকটত নিমজ্জিত হৈও মই অধৈৰ্য বা হতাশাত ভোগা নাই। মই চেষ্টা কৰিছোঁ যে মই খুপলি পুতিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত কিছুমান কথা পাছৰ পৰ্যায়ত যেতিয়া ৭০ দশকত যেতিয়া আমি ইয়ালৈ আহিছোঁ, গুৱাহাটীলৈ আহিছোঁ, তেতিয়া এক অস্থিৰ উত্তেজনামূলক শান্ত এটা পৰিৱেশ এতিয়া গোটেই পৰিৱেশটো ডমিনেট কৰি ৰাখিছিল। আৰু সেইটো হৈছে অকল অসমৰ ৰাজনীতিৰ কথাহে ক'ব খোজা নাই। সেই সময়ত দেশীয় ৰাজনীতিও তেনেকুৱা আছিল আৰু আন্তৰ্জাতিক ৰাজনীতিও তেনেকুৱা আছিল। গতিকে সেই সময়ত বামপন্থী চিন্তাধাৰা অসমত খুবেই প্ৰবল আছিল। যিটো সমভাগী মোৰ বন্ধু মুনমিন বাহানো একেলগে আমি একেলগে কাম কৰিছোঁ, একেলগে আছিলোঁ। বেকাৰ দিন, সেই দিনকেইটাত একাপ চাহ, ছিংগল চাহ তেতিয়া, এটা চিঙাৰা ভূপেন ভট্টাচাৰ্য, মুনমিন বাহানা আৰু মই কুশল কোঁৱৰৰ মূৰ্তিৰ তলত বহি খাইছিলোঁ। এটা চিগাৰেটকে ২-২খন কৰি ভূপেন ভট্টাচাৰ্য আৰু মুনমিন বাহানে খাইছিল। তেনেকুৱা দিন আছিলে। গতিকে এটা কথা আমি নিশ্চয় ক'ব পাৰিম বা গৌৰৱবোধ কৰোঁ যে ৭০ দশকৰ যি বামপন্থী আন্দোলন আছিলে, এই আন্দোলনটো সঁচাকৈ জীৱনটো কিমান বেলেগ ধৰণে উজ্জীৱিত, অনুপ্ৰাণিত কৰি ৰাখিছিল যে সেই কথাটো আমাৰ মনত থাকি গৈছে। আৰু দ্বিতীয় কথাটো হৈছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কমিটমেণ্টৰ কথাটো। কমিটমেণ্ট নোহোৱাকৈ কোনো কাম হ'ব নোৱাৰে। প্ৰত্যেকজন মানুহ তেওঁ ৰাজনৈতিক ভাৱাদৰ্শতে বিশ্বাস কৰক বা নকৰক, তেওঁ গাঁৱৰ পৰাই আহক বা চহৰৰ পৰা আহক বা পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী ঠাইখনৰ পৰাই নাহক কিয় লাগিলে, কমিটমেণ্ট, এই দায়বদ্ধতা, নিজৰ প্ৰতি কমিটমেণ্ট, নিজৰ পৰিয়ালৰ প্ৰতি কমিটমেণ্ট, নিজৰ মানুহখিনিৰ প্ৰতি কমিটমেণ্ট, সমাজৰ প্ৰতি কমিটমেণ্ট, দেশৰ প্ৰতি কমিটমেণ্ট আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি, বিশ্ব মানৱৰ প্ৰতি যিটো কমিটমেণ্ট বা দায়বদ্ধতা, এইবিলাক কথাত আমাক কোনো ৰাজনৈতিক দৰ্শনে সহায় কৰে, নকৰে বুলি মই নকওঁ, ৰাজনৈতিক দৰ্শনে সহায় কৰে। কাৰণ দৃষ্টিভংগী সলনি হৈ যায়, দৃষ্টিভংগী বহল হয়, উদাৰ হয় মনবোৰ। গতিকে ৰাজনৈতিক দৃষ্টিভংগী বা ৰাজনৈতিক আদৰ্শ এটা আমাক লাগিব, দৰ্শন এটা দৰকাৰ, সেইটো দৰকাৰ। কিন্তু ক'ব খুজিছোঁ যে গাঁও ভূঞিৰ পৰা অহা মানুহ, ল'ৰা ছোৱালীখিনি বা মানুহখিনি, তেওঁলোকৰ গাঁৱৰ পৰা, পৰিয়ালৰ পৰা এই কমিটমেণ্টটো পাই আহে, এই বিশ্বাসটো, এই দায়বদ্ধতা, ইজনৰ প্ৰতি সিজনৰ যিটো টান, ইজনৰ প্ৰতি কিবা এটা কৰাৰ যিটো টান, সেই কথাখিনি থাকে। গতিকে সেইখিনি কথা উল্লেখযোগ্য। কিন্তু ৰাজনৈতিক দৰ্শনে আমাৰ চিন্তাধাৰাক খুব চাৰ্প কৰি তোলে, ধাৰাল কৰি তোলে আৰু আমাক যিকোনো ধৰণৰ লোভ, সন্ত্ৰাস বা যিকোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সন্মুখত মূৰ নোদোৱাই একান্ত চিত্তে নিজৰ কাম আৰু মানুহখিনিৰ কাম, ভূমিৰ প্ৰতি যিটো আমাৰ দায়িত্ব, সেই দায়িত্বৰ প্ৰতি যদি আমি একাত্ম হৈ থাকোঁ, তেতিয়াহ'লে আমাক কোনো ধৰণৰ অপায় অমংগল বা কোনো ধৰণৰ বাধা নিষেধে আমাক কোনোদিনে কাবু কৰিব নোৱাৰে। মোৰ বেলিকা সেই কথাটো হৈছিল, চাহ বাগিচাৰ সেই মানুহখিনি অহৰহ মোৰ জীৱনী শক্তি আৰু প্ৰাণ প্ৰবাহিনী ধৰা আছিলে। সেই মানুহখিনিৰ পৰাই মই গোটেইখিনি পালোঁ। কিন্তু কবিতাৰ কথা হৈছে যে মানুহৰ পৰা পোৱা প্ৰেৰণা বা প্ৰকৃতিৰ পৰা পোৱা প্ৰেৰণাই নহয়। এইখিনি কথা সিদিনা ৮ তাৰিখে ৰাতিপুৱা বেলা ২৪ গৰাকী লেখকে, ভাৰতবৰ্ষৰ বৰেণ্য লেখকে, সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছে। ৰাতিপুৱা ভাগৰ যি আলোচনা আছিলে, সেই কথাটোকে আমি আলোচনা কৰিছিলোঁ আৰু তাত আমি তিনিজনে একমত হৈছিলোঁ আৰু পাছত এটাই মানি লৈছিল। সেই তিনিজন হৈছে গুজৰাটী কবিতাৰ বৰেণ্য কবি দিলীপ জাভেদী, ডক্টৰ দিলীপ জাভেদী, পেছাত ডাক্তৰ, আৰু হিন্দী কবিৰ বৰেণ্য কবি গগন গিল। আৰু মই কৈছিলোঁ যে কেৱল
প্ৰেৰণাই নহয়, কম্পালচন যদি নাথাকে, তাৰণা যদি নাথাকে, তেতিয়াহ'লে একোৱেই সম্ভৱ নহয়। তো মোৰ বেলিকাও সেইটো হৈছিল, মই বন্ধু মুনি বা মই ধন্যবাদ জনাইছিলোঁ, তেখেতে এই ভিতৰুৱা কথাখিনি উলিয়াই আনিলে। তো এইধৰণে কথাখিনি হৈছিল। ধন্যবাদ। এই কথাখিনি এইকাৰণে ক'বলগীয়া হ'ল যে এৰিক হবছমে, আপোনালোকে জানে ব্ৰিটিছ ঐতিহাসিক, তেওঁ ঢুকোৱাৰ আজি 8-10 বছৰ হৈছে অতি কমেও। এৰিক হবছমে তেওঁৰ আত্মজীৱনীত এটা কথা কৈছিল, ইণ্টাৰেষ্টিং টাইমছ বুলি যিখন তেওঁৰ কিতাপ, তাত তেওঁ যেতিয়া বাৰ্লিনত পঢ়িবলৈ আহিছিল 20ৰ দশকত, 20ৰ দশকত, বিংশ শতিকাৰ, তেতিয়া তেওঁ মাহীয়েকৰ ঘৰত আছিল আৰু তেওঁৰ ঘৰৰ অৱস্থা খুব ভাল নাছিলে। দেউতাকৰ অকালতে মৃত্যু হৈছিল, মাকৰ তেতিয়া টিবি আৰম্ভ হৈছে এনেকুৱা, আৰু সেই সময়ত টিবিৰ চিকিৎসা যথেষ্ট কষ্টসাধ্য আছিল, দুৰাৰোগ্য ব্যাধি বুলি ক'ব পাৰি। তো বাৰ্লিনত যেতিয়া আহিছিল, তেওঁ এজন সাধাৰণ ইহুদী ছাত্ৰ হিচাপে আহিছিল, ক্লাছ 8-9 মানত পঢ়ে, আৰু সেই সময়তে তেওঁ মাৰ্ক্সিজমৰ সংস্পৰ্শলৈ আহে। 2-এখন তেওঁ কিতাপ, কমিউনিষ্ট মেনিফেষ্টো আৰু এনেকুৱা ধৰণৰ 2-এখন কিতাপ পঢ়িবলৈ পায়। তেওঁ এখন মানে খুব পুৰণি চাইকেল আছিল, আৰু সেই সময়ত নাজি হিটলাৰৰ জনপ্ৰিয়তা খুব জাৰ্মান ছ'চাইটিত বাঢ়ি আহিছে, আৰু কমিউনিষ্ট বুলি মানুহক মানে প্ৰেৰণ আৰম্ভ হৈ গৈছে। মানে হেৰি হিটলাৰ নাজি পাৰ্টি, তেওঁলোকৰ যিটো ছ'চিয়েলিষ্ট নেশ্যনেলিষ্ট পাৰ্টি, নাজি পাৰ্টি বুলি কোৱা হয়, তেওঁলোক পাৱাৰত অহাৰ আগে আগেই তেনেকুৱা কিছু গুণ্ডা বাহিনী দি পেলাই তেওঁলোকে লিবাৰেল আৰু কমিউনিষ্ট মানুহবিলাকৰ ওপৰত বা সন্দেহতে হওক হেৰি কৰিছিল। তো তেওঁৰ সেই হেণ্ডেল বেঁকা হোৱা চাইকেলখন, পুৰণি চাইকেলখন লৈ তেওঁৰ বহুত মানে এটা নিচাত্মিকা বোধ আছিলে, আৰু তেওঁ স্কুলৰ পৰা ওলাওঁতে তেওঁ পলমকৈ ওলাইছিল, আৰু স্কুলত যাওঁতেও চাইকেল ষ্টেণ্ডত চাইকেলখন থওঁতে মানে তেওঁ বহুত আগতীয়াকৈ থৈছিল, যাতে সহপাঠীবিলাকে গম নাপায়, আৰু চাইকেলখন তেওঁৰ প্ৰয়োজনীয় লাগিবই। তেওঁ তেতিয়া লিখিছে যে মাৰ্ক্সবাদ পঢ়াৰ পাছত মোৰ এটা ধাৰণা হ'ল, আৰু সেই প্ৰত্যয়টো জন্মিল যে এইবিলাক যিবিলাক মোৰ দুৰ্ভাগ্য বা মোৰ যি হেৰি নিচাত্মিকাবোধ, এইবিলাক আচলতে এই দুৰ্ভাগ্যৰ কাৰণে মই দায়ী নহয়, ছ'চাইটি বা ছিষ্টেম। আৰু মোৰ পিতৃপুৰুষ হওক, মোৰ পৰিয়ালো দোষী নহয়, মোৰ দেউতাই মোক উপাৰ্জন ভালকৈ কৰিব পৰা নাছিল কাৰণে মোক ভালকৈ পঢ়ুৱাব পৰা নাই বা কষ্টত ৰাখিছে, তাৰ কাৰণে দেউতা দায়ী নহয়। গতিকে এই কনভিকশ্যনটো বোধহয় লেখক এজনৰ কাৰণেও যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু বাকী ৰাজনৈতিক ভাৱাদৰ্শ বা সেইবিলাকো পাছৰ কথা। সমিতাতীয়ে কোৱাৰ দৰে যিটো কথা ক'লে যে তেওঁ ভাৱাদৰ্শই হয়তো সহায় কৰিব পাৰে, কিন্তু সেইটোৱে একমাত্ৰ প্ৰেৰণা হ'ব নোৱাৰে। সমিতাতীয়ে এসময়ত লিখিছিল এনেধৰণৰ কবিতাৰ দায়িত্বটো কেৱল প্ৰতিবাদ আৰু প্ৰতিৰোধেই নহয়, আহত যেতিয়া মানুহৰ স্বপ্ন আৰু আশা আমি উৎপাদিত কৰিব লাগিব এই মাটিৰ পৰা আচ্ছাদিত হিংস্ৰতাৰ গোপন লালসা। তাৰ পাছৰ কবিতাবিলাক আপোনালোকে দেখিছে, সেউজীয়া উৎসৱৰ পৰা তেওঁৰ পাছৰ কবিতাবিলাক, আৰু মই বিশেষকৈ তেওঁৰ শেহতীয়া যিখন কাব্য সংকলন, সেইখন মই বহু দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, আৰু আপোনালোকে যিসকলে পঢ়িছে যে তেওঁৰ মানসিক জগতখন বা তেওঁৰ সেই মানচিত্ৰখন যথেষ্ট বহল হৈছে, আৰু তাত অকল সংগ্ৰাম বা এই যে নিদাগ বাস্তৱতা, আমি তেওঁৰ শৈশৱৰ সেইবিলাকো তেওঁ অতিক্ৰম কৰি আহিছে, তাৰ ছাঁ ডেফিনেটলি আছে, কিন্তু তেওঁক এখন বেলেগ মানসিক জগতলৈকে লৈ গৈছে, য'ত তেওঁ প্ৰকৃতি, নাৰী, মানুহৰ যিবিলাক চিৰায়ত অনুভূতি আৰু প্ৰশ্ন, যিবিলাক অমীমাংসিত প্ৰশ্ন, সেইবিলাকলৈকে লৈ গৈছে। আৰু শেহতীয়া আমাৰ যিটো তেওঁ অলপ উল্লেখো কৰিছে যে ক্লাইমেট চেঞ্জৰ দৰে কথাবিলাকো আহি গৈছে, যিবিলাক আমাৰ অসমীয়া ভাষাত কবিতাৰটো দূৰৰ কথা, আমাৰ এনেও আমাৰ বিভিন্ন প্লেটফৰ্মত এইবিলাক কথা আলোচিত হোৱা নাই, যে এতিয়া মানে পৃথিৱীৰ মানুহে আটাইতকৈ ডাঙৰ যিটো প্ৰত্যাহ্বান চেলেঞ্জৰ সন্মুখীন হ'বলগীয়া হৈছে বা ইতিমধ্যে হৈ গৈছে, যাৰ কোনো ৰিমেডি আপাতত আমি দেখা নাই, এইটো হ'ল ক্লাইমেট চেঞ্জ। গতিকে অদূৰ ভৱিষ্যতে আমাৰ মানৱ জাতিৰ ভৱিষ্যত কি হ'ব পাৰে বা কি পৰিণতিৰ ফালে আমি আগবাঢ়ি গৈ আছোঁ, আমি সেইবিলাক অনুমান কৰিব পৰা ধৰণেও নহয়।
আৰু সেই পটভূমিতে মই ভাবোঁ তেওঁ কিতাপখন এই শেহতীয়া কিতাপখন যথেষ্ট গুৰুত্বপূৰ্ণ। ফৰিংবোৰে বাটৰ কথা জানে, আৰু কিতাপখনৰ শিৰোনামে কয় যে এটা বেলেগ ধৰণৰ অনুষংগ ইয়াত মানে লৈ আহিছে, আৰু এই কিতাপখনৰ কবিতাবিলাকতো এটা থিমেটিক এটা সাজিজ্য আৰু এটা মানে হেৰি আছে। মই এটা কবিতা পাঠ কৰি আপোনালোকক শুনাব বিচাৰিছোঁ, প্ৰথম কবিতাটোৱে, আৰু মই পৰৱৰ্তী প্ৰশ্নলৈকে সেইটো কবিতাৰ মাজেৰে যাব খুজিছোঁ। অপৰূপ শোভাৰ মাজেৰে মই গৈ আছো, চকু চাপ মাৰি ধৰা পোহৰ আৰু অন্তহীন শিহৰণৰ মাজেৰে। ওখ ওখ চাংঘৰ আৰু মৰমবোৰৰ কাষে কাষে বিশালকায় পাহাৰ আৰু শীতল সৰীসৃপৰ মাজেৰে মই গৈ আছো। বহু যুগৰ ক্ৰোধ আৰু দুখৰ মাজেৰে, বহু যুগৰ গ্লানি আৰু অৱসাদৰ মাজেৰে। তন্ময় জুৰি আৰু ক্লান্ত নদীৰ শিলবোৰত শব্দ কৰি কেঁকোৰা, শামুক আৰু পোৰা মাছৰ জুতি লৈ মই গৈ আছো। মাইগম আৰু মাকৈ যোৱাৰ পথাৰৰ মাজেৰে সুমথিৰে আৰু আনাৰসৰ লোভ লগা গোন্ধৰ মাজেৰে ৰঙালাও আৰু জলকীয়াবোৰ চুই চুই মই গৈ আছো। কল্লোলিত আশা আৰু বিস্ময়কৰ ধৈৰ্যৰ মাজেৰে, অসীম সাহস আৰু বিচিত্ৰ ৰণকৌশলৰ মাজেৰে। চাব্ৰুম, মাওফ্লাং আৰু চিঙাচি বস্তিৰ সন্ধ্যা চুমি মই গৈ আছো টুৱেনচাঙৰ সীমান্তয়েদি। চাইহা আৰু মিনয়ঙৰ হাঁহিৰ মাজেৰে, অন্তহীন মেঘ আৰু ঘন কুঁৱলীৰ মাজেৰে মই গৈ আছো উজ্জ্বল যৌৱন আৰু বহুৰঙী সাজপাৰৰ মাজেৰে, কালহীন বিশ্বাস আৰু অন্তহীন আনন্দৰ মাজেৰে। দুৰ্গম পাহাৰ পৰ্বতৰ বুকুৱেদি মই গৈ আছো ৰঙিয়াল ৰামধেনু আৰু ঘন বৰষুণৰ মাজেৰে। উমাল ৰদ আৰু হাৰ কপোৱা জাৰক টুকি টুকি মই গৈ আছো অপৰূপ শোভাৰ মাজেৰে, উত্তৰৰ পৰা দক্ষিণ দেশলৈ মিতিৰালিৰ নতুন বেগেৰে। এই যে এই কবিতাটো অপৰূপ শোভাৰ মাজেৰে, আপোনালোকে কবিতাৰ সংকলনটোৰ যিটো অন্তৰ্নিহিত টোন, যিটো সুৰ বোধহয় অনুমান কৰিব পাৰিব এই কবিতাটোৰ মাজেৰে। এই যে এটা থিমেটিক মই সময়তাটিক সুধিব বিচাৰিছো, আৰু ইয়াত তেওঁৰ কবিতাবোৰৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ আমাৰ চুবুৰীয়া জনজাতি যিকেইখন ৰাজ্য আছে তাৰ নিসৰ্গ, তাৰ মানুহৰ লোকাচাৰ, তাৰ সংস্কৃতি, তাৰ জীৱনধাৰা আৰু মিথ আৰু মটিভ, এইবিলাক গোটেই এই কবিতাৰ ভাষাত প্ৰকাশিত হৈছে। আৰু এই কবিতাবিলাকৰ মাজেৰে তেওঁ এটা বিশেষ ধৰণৰ কথা, বিশেষ ধৰণৰ এটা অনুভৱ তেওঁ ব্যক্ত কৰিব বিচাৰিছে যেন লাগে। এইটো কথা মানে মই অনুমান কৰোঁ যে আপোনাৰ এই কবিতাবিলাক, আটাইবিলাক কবিতা যেতিয়া আপুনি সংকলন কৰিছে বা আপুনি লিখি আহিছিলে এটা সময়ৰ মাজেৰে, যে এই এনেকুৱা এটা চিন্তা আপোনাৰ মনলৈ আহি আছিল নেকি? এই চিন্তাটো দুই ধৰণে মই লাভ কৰিছোঁ। প্ৰথম কথা হৈছে, সৰুৰে পৰা দেউতাই উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈ আছিল, আৰু দেউতাই কোৱাৰ কাৰণো আছিল। কাৰণটো হৈছে আমি চাহ বাগিচাত এনেধৰণে বনোৱা চালান বা পুলি চালান হৈছিল তেনেকৈ অহা নাছিলোঁ। আহিছিলোঁ, দেউতাৰ ঘৰ আছিলে কলাহান্দিৰে ভৱানীপট্টনত। মই অলপ আগৰ পৰা কৈছোঁ কাৰণ কথাখিনি ক'বলৈ অসুবিধা হ'ব। আৰু মাৰ ঘৰ আছিলে উৰিষ্যাৰ সম্বলপুৰ জিলাত। দেউতাৰ দেউতাক আছিলে, ককা দেউতা আছিল, ডাঙৰজনৰ চাৰি ভাই ককাই দেউতাৰ ঘৰ। ডাঙৰ ককা আছিলে গ্ৰামণী, ডাঙৰ ককাৰ ল'ৰা দেউতা আৰু বৰ দেউতা দুৰ্যোধন। দেউতাৰ নাম আছিল কৰ্ণ, আৰু পেহী আছিলে। ডাঙৰজন আছিল, ডাঙৰ ককা আছিল ব্ৰাহ্মণী, দ্বিতীয়জন মাজু ককা আছিলে ৰাজপুৰোহিত, তৃতীয় ককা আছিলে সৈনিক, আৰু চতুৰ্থ ককা আছিলে বেজ আছিলে। এই বেজ যোগালী কৰি ঘূৰি ফুৰে। এবাৰ ৰাজসভাত ৰাতিপুৱাতে ককা আৰু মাজু ককা গৈছিল,
সৰু মাজু ককা সৈনিক গতিকে কাজিয়া লাগিলে গাঁৱত কাজিয়া লাগি পেলাই ৰাজদৰবাৰত গোচৰ দিবলৈ গৈছিল গোচৰ দিব যাওঁতে দুজন সৈনিকে দুপাত গাঠিৰে এটা দিলে এটা দিওঁতে কান্ধত যিটো কোঠাৰ আছিলে কোঠাৰে সেই কোঠাৰে আমাৰ সৰু মাজু ককাই সৈনিক এজনৰ ভৰিত খাপ এটা মাৰিলে সৰু গাঁঠিত মাৰিছে তাৰপিছত হোৱা দোৱা লাগিলে ককা পলাই কলৈ গ'ল নাজানে দেউতাহঁত সন্ধিয়া যেতিয়া ককা ঘৰলৈ গৈছে আৰু মাজু ককা ঘৰলৈ গৈছে তেতিয়াই এই কথাখিনি আলোচনা হৈছে আৰু তেতিয়াই বনোৱা চালান হৈ আছিলে অসমলৈ জাকে মানুহ আনি আনিছিলে ব্ৰিটিছসকলে তো তেতিয়াই ককাই ক'লে দেউতা আৰু বৰ্তাক আৰু সৰু ককাক ক'লে যে তহঁত যা অসমৰ ফালে গৈছে চাগে তহঁতক বিচাৰি তাক লৈ আহ গতিকে সেই মানুহখিনিৰ লগত দেউতাহঁত আহিছিল আৰু দেউতাই যেতিয়া সেইধৰণে আহি যেতিয়া গমিনী ঘাটত নামিছিল দেউতাই তেতিয়া কৈছিল যে কুলিৰ মাত শুনিছিল তো অনুমানিক সেইটো 14-15 ফেব্ৰুৱাৰী মানৰ পৰা বসন্ত কাল কাৰণ 14-15 তাৰিখে ফেব্ৰুৱাৰী 14-15তে প্ৰথমটো বসন্ত উৎসৱ উত্তৰ পূৰ্বাঞ্চলত উদযাপিত হয় সেইটো হৈছে আলি আই লৃগাং উৎসৱ গোটেই হিচাপ উৎসৱ গতিকে সেই সময়ছোৱা হ'ব আৰু দেউতাই কৈছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ 7 বছৰ মানৰ আগৰ কথা তো অনুমানিক 1932 চন মানত দেউতাহঁত আহিছিল তো দেউতা অহাৰ পিছত চাহ বাগিচাত আমি আমাৰ জন্ম আৰু আমি ডাঙৰ দীঘল হৈছিলোঁ চাহ বাগিচাখনৰ নাম বিহৰা কিন্তু বিহৰাৰ শাখা ডিভিজন চাব ডিভিজন নহয় ডিভিজন মিকিৰচাং চাহ বাগিচা সেইটো কেনেকুৱা হৈছিল কৈছিল যে অটব্য অৰণ্য প্ৰকাণ্ড গছ ঘন অৰণ্য সোমাবৰ কোনো সাধ্য নাই গতিকে সেই সময়ত সেই ভয়ামত কাৰ্বি মানুহখিনি মিকিৰ মানুহখিনি চাংঘৰ পাতি বাস কৰিছিল সেইকাৰণে চাহ বাগিচাখনৰ নাম মিকিৰচাং হ'ল যেতিয়া হাবি বন চফা হ'ল কাটা হ'ল গছবোৰ কাৰ্বি মানুহখিনি আমাৰ ওচৰৰে আমাৰ দক্ষিণ ফালে থকা পাহাৰ কাৰ্বি আন্দোলন তালৈ গুচি গ'ল তাতে কাৰ্বি মানুহখিনি এতিয়াও আছে তো এইখিনি কথা তাৰপিছত দেউতা 39 পিছত এইটো 40-42 মানত যেতিয়া ব্ৰিটিছ যেতিয়া উত্তৰ পূৰ্বাঞ্চললৈ আহিছে মৈত্ৰী বাহিনী তেওঁলোকৰ লগত ৰেঙুনলৈ গৈছিল মণিপুৰ বাৰ্মা ৰোড তেওঁলোকে সাজিছিল আৰু দেউতাই কোৱা মতে দেউতাই মোক ক্লাছ 9-10লৈকে এই কাহিনী কৈ আছিল যে ৰেঙুনত ট্ৰেঞ্চত থাকি দেউতাহঁতে যুদ্ধ কৰিছিল সৈনিক মৰিছিল তেওঁক ৰাইফল শিকাইছিল সেই ৰাইফললৈ যুদ্ধ কৰিব লগা হৈছিল গতিকে দ্বিতীয় বিশ্বযুদ্ধ ৰেঙুনৰ পিছত কহিমালৈ পিছুৱাই আহিব লগা হৈছিল মিত্ৰ বাহিনী জাপানে কহিমাত বম্বিং কৰিছিল তাৰপিছত দেউতা কহিমাৰ পিছত ডিমাপুৰলৈ কিছুদিন থাকি চাহ বাগিচালৈ আহে তেতিয়া কাম বন পাবলৈ ভীষণ টান যুদ্ধৰ সময়ত খোৱা বোৱাৰ বিৰাট সমস্যা গতিকে দেউতাহঁতে চাহ বাগিচাতে কাম লৈ পেলাই ইয়াতে থাকি গ'ল তাৰপিছত আমি চাহ মজদুৰ হিচাপে জনাজাত হ'লোঁ তো কথাটো হৈছে যে এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া গৈছিল মণিপুৰ বাৰ্মা ৰোড সাজি যেতিয়া ৰেঙুন পাইছিল ঘূৰি আহোঁতে উত্তৰ পূৰ্বাঞ্চলৰ গোটেইখিনি এই যে অতুলনীয় সৌন্দৰ্য ৰাখি এই যে বিচিত্ৰ জনজীৱন এই যে ৰণকৌশল এই যে লুকাচাৰ এই যে ঈৰ্ষণীয় সহ্য এই গোটেইখিনি কথা দেউতাই আমাক সাধু আকাৰে কৈছিল আৰু সেইখিনি কথা মোৰ সৰু কালত ল'ৰালিতে মনত গভীৰ সাঁচ বহুৱাইছিল তাৰপিছত ভাগ্যক্ৰমে ভাগ্যৰ এইটো বিড়ম্বনা নে কি ক'ম মই নাজানো কিন্তু ভাগ্যক্ৰমে মই পৰ্যটন বিভাগতে শেষত গৈ পেলাই চাকৰি ল'লোঁ চাকৰি 84 চনত পৰ্যটন বিভাগত সোমোৱাৰ পিছত 1987 চনত সেই সময়ত অসম চৰকাৰে কিছুমান আঁচনি লৈছিল কেন্দ্ৰীয় চৰকাৰেও লৈছিল যে কেন্দ্ৰীয় কৰ্মচাৰীসকলক বিভিন্ন ঠাই ফুৰিবৰ কাৰণে টিকেটৰ আধা দাম আৰু হোটেলবিলাকত আধা দামত সুবিধা কৰি দিছিল তো আমাৰ পৰ্যটন বিভাগে আমাৰ পৰ্যটন বিষয়া যিসকল আছিল তেওঁলোকক দুটা ভাগত উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ কাৰণে লৈ গৈছিল গতিকে 1987 বসন্ত কালত আবেলি আমি 15জন বিষয়া এখন বাছ আছিল সেইটো হৈছে স্বৰাজ স্বৰাজ পল আৰু নাজদাৰ গ্ৰুপৰ বাছ 15 চিটাৰৰ বাছ এখনত আমি ইয়াৰ পৰা গৈছিল ডিফুত ৰাতি কটাইছিলোঁ কটোৱাৰ পিছত ডিফুৰ পিছত আমি গৈছিলোঁ ডিমাপুৰলৈ ডিমাপুৰৰ নাগালেণ্ড টুৰিজিমৰ মানুহখিনি ৰৈ আছিল বাটতে
তাৰপিছত আমাক লৈ গ'ল ডিমাপুৰ ব্ৰেকফাষ্ট কৰিলোঁ। তাৰ কহিমাত আমি দুৰাতি কটাইছিলোঁ। কহিমাৰ পৰা তাৰপিছত মাও হৈ জুকু ভেলীৰ মাজেৰে গৈ পেলাই আমি মাও বৰ্ডাৰ টাউন মণিপুৰ আৰু নাগালেণ্ডৰ মাজত মাওৰ মাজেৰে মাওত আৰ্মি চেক আছিল। তেতিয়া উগ্ৰপন্থীৰ সমস্যা খুব প্ৰবল তাত নাগালেণ্ডত। উত্তৰ পূৰ্বাঞ্চলত তেতিয়ালৈকে আৰম্ভ হোৱা নাই অসমত। গতিকে তাৰ পৰা আমি সেনাপতি ডিষ্ট্ৰিক্টেদি ইম্ফল পাইছে। ইম্ফলত আমি 3 ৰাতি 4 দিন আছিলোঁ। ইম্ফলৰ পৰা তেতিয়া সেইখিনি বস্তু ইম্ফলৰ পৰা থাকি ইম্ফলৰ পৰা ভিতৰুৱা ৰাস্তা এটা আছিলে। সেই ৰাস্তাইদি আমি আহি জিৰিবাম ঘাট পাইছিলোঁ। ইয়াত জিৰিবামৰ কবিতা এটা আছে। জিৰিবাম ঘাট পাই জিৰিবামৰ নদী আছে। ফেৰীৰে আমাৰ বাছ পাৰ হৈ পেলাই আমি শিলচৰ সোমাইছিলোঁ। শিলচৰৰ পৰা পিছদিনাখন ইনাৰ লাইন পাৰ্মিট লৈ পেলাই আমি গৈছিলোঁ মিজোৰামলৈ, আইজললৈ গৈছিলোঁ। গতিকে এইটো আছিল 1987 চনৰ ভ্ৰমণ। গতিকে এই যে আমি গৈ আছিলোঁ, মই ড্ৰাইভাৰৰ ওচৰত বহি আছিলোঁ। বহি থাকি যাওঁতে যিখিনি ৰং ৰূপ সৌন্দৰ্য যিখিনি দৃশ্য মোৰ চকুত পৰিছিল, সেইখিনি মই সৰু ডায়েৰী এটা টুকি গৈছিলোঁ। সেইখিনিয়ে পিছলৈকে পেলাই ফৰিংবোৰে বাটৰ কথা জানে। ইয়াৰ পিছত মই অৰুণাচললৈ কেইবাবাৰো গৈছোঁ, ভিতৰুৱা ঠাইবোৰলৈ গৈছোঁ, নাগালেণ্ডলৈ গৈছোঁ, ত্ৰিপুৰালৈ গৈছোঁ। পৰ্যটনৰ খাতিৰতে পৰ্যটনে এইখিনি সুবিধা কৰি নিদিয়া হ'লে এইখন কিতাপ মই লিখিব নোৱাৰিলোহেঁতেন। উত্তৰ পূৰ্বাঞ্চলৰ ছিকিমলৈ গৈছোঁ। উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ সামৰি এই কবিতাখিনি পঢ়ি আছিল। 2017 চনত মোৰ প্ৰকাশক বন্ধু ভাতৃপ্ৰতিম অলপ অধিকাৰী ক'লে, দাদা দুখন কিতাপ মই পঢ়িলোঁ, কিতাপ এখন দিয়ক। ক'লোঁ যে মোৰ পাণ্ডুলিপি এটা পঢ়ি আছে, সেই পাণ্ডুলিপিহে তোমাক দিম। গতিকে ৰিভিউ কৰি থোৱা আছিলে। এই কবিতাখিনি প্ৰায় 15 বাৰ ৰিভাইজ কৰিব লগা হৈছে, কাৰণ বহুত কথা আছিলে। যিবোৰ কথা মই পাছত বহুত কবিতা বাদ দিছোঁ আৰু কাটি দিছোঁ। নকটাহেঁতেন আইনী পেছত সোমাই পৰিলোহেঁতেন। যেনেকৈ বিজয় ৰাংখালক আমি ইয়াতে ভিন্টেজ বুক শ্বপত হোমেন বৰগোহাঁই ছাৰৰ লগত মোৰ খুব ঘনিষ্ঠ আছিল। তেতিয়া তালৈ বিজয় ৰাংখাল আহিছিল, তাৰ লগতে দিহা পৰামৰ্শ লৈছিল, লালডেঙা আহিছিল। এইবোৰ কথা আমি পিছত কেতিয়াবা পাতিম, সেই ধৰণৰ কথা আছিলে। গতিকে সেইবোৰ নামবোৰ সলাব লগা হৈছে। মিজোৰামৰ এটা কবিতাহে আছে। মই পৰৱৰ্তী সংস্কৰণৰ কিছু কবিতা আকৌ মই নতুনকৈ সংযোগ কৰিব বিচাৰিছোঁ। এইখিনিয়ে উত্তৰ পূৰ্বাঞ্চলত আৰু ফৰিংবোৰে বাটৰ কথা জনাৰ আঁৰৰ কথাখিনি। ধন্যবাদ। আমাক যি সময় দিয়া হৈছে মোটামুটি সেই সময়ত আমি উপনীত হৈছোঁ। মই এটা বা দুটা প্ৰশ্ন কৰি সামৰিম, সভাপতি অনুমতি দিয়ে যদি। এই কিতাপখনৰ প্ৰসংগত আৰু এটা বস্তু মই লক্ষ্য কৰিছোঁ, বা আপোনালোকে যিসকলে পঢ়িছে, যে ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল খুব স্পেচিফিকেলি কিছুমান ঠাইৰ প্ৰসংগ আছে, কিছুমান গাঁৱৰ প্ৰসংগ আছে, ইয়াৰ নিসৰ্গৰ কথা আছে, নৈৰ কথা আছে, জীৱ জন্তুৰ কথা আছে, কীট পতংগৰ কথা আছে। এই কিতাপখনে পঢ়ি থাকিলে যিকোনো পঢ়ুৱৈক মই ভাবোঁ যে ই আকৰ্ষণ কৰে বা এটা দৃষ্টি কাঢ়ি লৈ যায়। কিয় এইটো হৈছে? মই সংগীতাতিক সুধিব গৈছোঁ, এইটো ফৰাচী হিষ্টৰিয়ান অফ আইডিয়াজ মিচেল ফুকোৱে এটা কথা কৈছে, যে সেইটো হ'ল যে স্পেটিয়েল অবজেক্টিভিটি। সংগীতাতিৰ দৃষ্টি এই কিতাপখনত স্পেটিয়েল অবজেক্টিভিটিৰ ফালে বেছি ধাবিত হৈছে, আৰু টেম্পৰেল ছাবজেক্টিভিটি, তেওঁৰ আত্মসৃষ্টতা যিটো বা তাৰ অনুভূতি, সেইবিলাক কথা তেওঁ খুব বেছি প্ৰাধান্য পোৱা নাই। মই নাজানো এইটো খুব তেওঁ কনচিয়াছলি কৰিছে নে নাই, মই নাজানো, কিন্তু এইটো এটা বহুত ষ্ট্ৰাইকিং এটা বিশিষ্টতা এই কিতাপখনৰ মই পঢ়ি যাওঁতে, যে স্পেটিয়েল অবজেক্টিভিটি এণ্ড টেম্পৰেল ছাবজেক্টিভিটি, যিটো আপুনি হয়তো এভইড কৰিছে। মই লুকাব খুজিছে বুলি মই নকওঁ, যে এভইড কৰিব খুজিছে নেকি, বা তাৰ কাৰণ কিবা আছে নেকি যে আপোনাৰ কাব্য পৰিক্ৰমা? এইবোৰ কথা মই ভবা নাছিলোঁ, কাৰণ 1996 চনত যেতিয়া শ্বিলং চেণ্ট্ৰেল লাইব্ৰেৰীত যেতিয়া মই মতা হৈছোঁ, তাত কবিতা পঢ়োতে ৰবীনে মাতিছিল, ডক্টৰ ৰবীন সিংহান। ৰবীনে কিতাপ এখন দিছিল মোক, সেইখিনি কথা মই ক'ব লাগিব। ৰবীন সিঙৰ কিতাপখনৰ নাম হৈছে খাচিয়া ইন গোৱালিয়া। সেইখন
নিকেল জেনছনে কৰিছে কিতাপখন। সেইখন আয়াৰলেণ্ডত ছপা হৈছে আৰু ৰবিনত গৈছিল, ডেছমণ্ড ৰবিন, কিমফাৰ্মা, বহুকেইজন গৈছিল তেতিয়া। গতিকে এই কিতাপখন যেতিয়া মই কৰিছোঁ তেতিয়া ৰবিনৰ এটা কবিতাৰ পংক্তি মই ইয়াত উদ্ধৃতি দিছোঁ আৰু সেই উদ্ধৃতিৰ পৰা গোটেই কিতাপখনৰ কথাটো আপোনালোকে আভাস এটা পাব। গতিকে বন্ধুবৰ মুনীন বাহনে যিটো কথা ক'লে সেই কথাটো মই সচেতনভাৱে ভাবিছিলোঁ কিন্তু মই কিছুমান কথা মই ইচ্ছা কৰি মই বাদ দিব লগা হৈছে, নহ'লে দিগদাৰী হ'ল। কবিতাখিনি মই বিচাৰিছোঁ এটা কথা যে উত্তৰ পূৰ্বাঞ্চলৰ যিটো বৰ্ণাঢ্য সংস্কৃতি আৰু এইখনীয় জনজীৱন, এই কথাখিনি আভাস এটা দিবৰ কাৰণেহে চেষ্টা কৰিছোঁ মই। মোৰ আশা আছিল আৰু মই ভাবি লৈছিলোঁ যে পৰৱৰ্তী কেতিয়াবা যদি কোনোবা উত্তৰ পূৰ্বাঞ্চল বা আমাৰ দেশৰ বা বিদেশ বুলি কৈছোঁ ভৌগোলিকভাৱে আমাৰ দেশৰ বাহিৰত, গতিকে কোনোবা সজ্জনে যদি এই ধৰণৰ কাম এটা যদি উত্তৰ পূৰ্বাঞ্চলত লৈ কৰে তেতিয়াহ'লে তেওঁ বোধ কৰোঁ বায়নে কোৱাৰ নিচাকে এই কথাখিনি মনত ৰাখি এই কামখিনি কৰিব আৰু তেতিয়া ফৰিংবোৰে বাটৰ কথা জানতকৈ এখন উৎকৃষ্ট কিতাপ আমি পাম বুলি ভাবিছোঁ। মই ক'ব খোজা নাই ফৰিংবোৰে বাটৰ কথা জানে সেইখিনি কথা নাই, কিন্তু মই কৰিব খুজিছিলোঁ এটা কথা যে খুব বেছি আন্তৰিক, খুব বেছি ইম'চনেল মই কৰিব খোজা নাই, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ জনজীৱন যিটো পৰ্যায়ৰ মাজেৰে, যি ৰাজনৈতিক ঘটনাৱলীৰ মাজেৰে এই যে ৬০-৭০ বছৰ অতিক্ৰম কৰি আহিছে, মোৰ ঘূৰি নাগালেণ্ডত তেওঁ আও নাগা। গতিকে ১৯৫৫-৫৬-৫৭ চনত জেড.এ. ফিজুৰ নেতৃত্বত যি MSCNৰ যি অভিযান, যি ঘোষণা পত্ৰ আছিল স্বাধীন নাগালেণ্ড, আৰু তাৰপিছত ইণ্ডিয়ান আৰ্মিৰ যি অত্যাচাৰ, সেই গোটেইখিনি কথা মই লিখিলোঁহেঁতেন কিন্তু লিখা নাই। কিন্তু বায়নৰ কথা মই মনত ৰাখিম আৰু ইয়াৰ পিছত যেতিয়া এইখনটো দ্বিতীয় সংস্কৰণ ওলাইছে, এতিয়ালৈকে ছেকেণ্ড এডিশ্যন ওলাইছে, থাৰ্ড এডিশ্যনত আৰু বহুত কিছু কথা তাত সংযোজন ঘটাব পৰা যাব বুলি আশা কৰিছোঁ। হয়, আপুনি এটা বৰ ভাল কথা অলপ আগতে কৈছে যে কবিতা থাকে মানে মানুহ হৈ থাকিব মানুহবিলাক। মই ক'ব খুজিছোঁ যে এইটো মোৰ শেষ প্ৰশ্ন, আৰু আপুনি ইমান দিন সাহিত্য চৰ্চা কৰিছে, বিশেষকৈ কবিতা চৰ্চা কৰিছে, আৰু সীমা শ্ৰেণীয়ে এবাৰ কৈছিল এটা সাক্ষাৎকাৰত যে সাহিত্যই কিবা কৰক নকৰক যে মানুহৰ অন্তৰ জীৱন আৰু অন্তৰবোধ সমৃদ্ধ কৰে, ফৰ্টিফাই কৰে আমাৰ জীৱন। আপুনি আজিৰ তাৰিখত আপুনি থিয় হৈ এই যে গোটেই হেৰিত আপুনি গোটেই পৃথিৱী জুৰি এক ধৰণৰ যিটো ৰাজনৈতিক ক্ৰুৱেল্টি, ফেনাটিচিজিম, এইবিলাক যিবিলাক বাইগট্ৰি, এইবিলাক যিবিলাক সাম্প্ৰদায়িকতাই কওক বা হিংসাৰ যি এটা উন্মত্ততা আপুনি দেখিছে, ইয়াৰ মাজত আপুনি সাহিত্যৰ প্ৰাসংগিকতা যে মানুহৰ জীৱন বা সমাজৰ পৰা অন্তৰ্হিত হৈ যাবলৈ ধৰিছে, এনেকুৱা এটা অনুভৱ হয় নেকি? মই কম সময়ত উত্তৰ দিবলৈ চেষ্টা কৰিম। নহয়, এই কথাটো মুঠেও নহয়, কাৰণ যেতিয়া পালেষ্টাইন আৰু ইজৰাইলৰ যুদ্ধ চলি আছে, সেই সময়ত যুদ্ধভূমিৰ কবিতাৰ ইংৰাজী অনুবাদ সম্পূৰ্ণ হৈছে আৰু সেই কবিতাখিনি মোৰ লৰাই কৰিছে অনুবাদ, সিদ্ধাৰ্থই কবিতাখিনি পঠাইছিল মানালীলৈ। মানালীত বশিষ্ঠত মোৰ ছোৱালী থাকে, ডাঙৰ বৰ জীয়ৰী সংগীতা, গতিকে তাইলৈ পঠাইছিল। তাইৰ ব্ৰিটিছ বান্ধৱী, তাইতকৈ বয়সত কেইবাগুণো ডাঙৰ জজে এতিয়া ৭৮ বছৰ বয়স, জজেলৈ পঠাইছিল। জজে সেইখিনি কবিতা বশিষ্ঠত থকা যিখিনি ইজৰাইলী নহয়, তেওঁ পালেষ্টাইনিয়ান ইজৰাইলী মানুহখিনিৰ আগত পেলেষ্টাইনৰ কাব্যই এই কবিতাটো পাঠ কৰি শুনাইছে। তেওঁলোকে কবিতাটো লৈ গৈছে আৰু ইজৰাইলৰ নতুন বছৰ, নৱবৰ্ষ উদযাপনৰ সেই কবিতাটো পাঠ কৰিছে ইজৰাইলত। আৰু পেলেষ্টাইনৰ কাব্য যিটো ইয়াছেৰ আৰাফতৰ কথা লিখা আছে, সেই আৰু মোৰ ল'ৰাই কেইটামান কবিতা লিখিছিল পেলেষ্টাইন আৰু ইজৰাইলৰ যুদ্ধক লৈ,
সেই গোটেইখিনি কথা গাজা ষ্ট্ৰীপৰ কবিতাটো মোৰ এই বিগলিত প্ৰাৰ্থনা শেহতীয়া সংকলন ক্ৰমত আছে। গাজা ষ্ট্ৰীপৰ এই গোটেইখিনি কবিতা অনুবাদ হৈ গৈছে ইংৰাজীলৈ, সেইখিনি গোটেইখিনি পেলেষ্টাইনলৈ পঠাইছে, পেলেষ্টাইনতো অনুৰূপ প্ৰতিক্ৰিয়া হৈছে। গতিকে মই ক'ব খোজা কথাটো হৈছে যে কবিতা কেতিয়াও শেষ হৈ নাযায়। আৰু মুনিনবাই যিটো কথা কৈছে সীমা চেনীৰ কথাটো, সেই কথাটো মই একমত। কাৰণ কালি মই স্লোভেনিয়াৰ কবিতা মই পঢ়ি থাকোঁতে তাৰ পাতনিত এটা কথা কৈছে, poetry is the most authentic expression of man's existence বুলি কৈছে। গতিকে যদি এই কথাটো যদি সঁচা হয় তেতিয়াহ'লে কবিতা থাকিব পৃথিৱীত, আৰু কবিতাৰ জনপ্ৰিয়তা বা কমিশ্যনে বাঢ়িছে এই কথালৈ উদ্বিগ্ন উৎকণ্ঠিত হৈ ৰোৱাৰ কোনো শকত নাই বুলি ভাবিছোঁ। কবিতা চলি থাকক। মোৰ বোধেৰে আজিৰ সন্ধিয়া আটাইতকৈ আশা আৰু উদ্দীপনাৰ কথা এইটোৱে, আমাক সেইকাৰণে সমাজত এনেকুৱা দুৰ্যোগৰ সময়ত, অন্ধকাৰ সময়ত কবি লাগে, কবিতা লাগে আৰু সাহিত্য লাগে। ধন্যবাদ। ধন্যবাদ। এই আন্তৰিক আলোচনাই আমাক ঋদ্ধ কৰিলে। এগৰাকী কবিৰ মনৰ খণ্ড বিখণ্ড চিত্ৰ ইয়াৰ মাজেদি অৱশ্যেই পৰিস্ফুট হ'ল। ইয়ে আমাক আগলৈও সমৃদ্ধ, অনুপ্ৰাণিত আৰু সাহসী কৰি থাকিব। দুয়োগৰাকী বিশিষ্ট ব্যক্তিলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এতিয়া আছে অনুদিত কবিতা পাঠ। সমীৰ তাঁতীৰ দুটি কবিতাৰ ইংৰাজী অনুবাদ পাঠ কৰিব অনুবাদক আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত সুৰজিৎ বৰুৱাই। মই শ্ৰীযুত বৰুৱাক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ছাৰক শয্যাৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচৰা হৈছে। আদৰণি জনাব তানিয়া মাধুকল্যাই। মৰমৰ সমীৰ নিশ্চিত বহুত কবি পঢ়ি আছে ইয়াত। অনুভৱ কবিতা মই কেতিয়াবা যে অনুবাদ কৰিম এই কথাটো মই কেতিয়াও ভবা নাছিল। বহুত কাম কৰিছিলোঁ, খেলা ধূলা ফটোগ্ৰাফিৰ পৰা আৰম্ভ কৰি, কিন্তু হঠাৎ এবাৰ মোৰ অতি প্ৰিয় বন্ধু প্ৰয়াত কবিৰ ফুকনৰ এটা কবিতা হঠাৎ অনুবাদ কৰি পেলালোঁ। আৰু চুটিকে ক'বলৈ গ'লে সেইটো কটনৰ এখন আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফৰাম ফৰ ইংলিছ ষ্টাডিজ আছিলে। প্ৰয়াত ডাক্তৰ অমৰেশ দত্ত তাৰ প্ৰেচিডেণ্ট আছিলে। তেখেত ষ্টেজত বহি আছিলে আৰু প্ৰায় ৯০জন মান ইংৰাজীৰ প্ৰফেচাৰ কলেজৰ আৰু ইউনিভাৰ্চিটিৰ তাত বহি আছিলে। মই প্ৰথম তাত পঢ়ি শুনালোঁ কবিনৰ দুটা কবিতা, এজন বন্ধুলৈ আৰু এজন হৈছে আহিব যেতিয়া তগৰ ফুলাৰ দিন। আৰু আচৰিত কথা যে কবিতা দুটা পঢ়া হোৱাৰ পিছত ডক্টৰ অমৰেশ দত্তই কৈছে, সুৰজিৎ, your translation is so good। আৰু অকল সেয়াই নহয়, সব মানুহ থিয় হৈ পেলাই মোক এটা ষ্টেণ্ডিং অভিশ্যন দিলে, which is a very rare thing for professors of English। তেওঁলোকে পটকে সব ভাল বুলি নকয়, মই নিজে যা হওক। তাৰপিছৰ পৰা আৰু মই কবিতা অনুবাদ কৰি আছোঁ। এতিয়া লেটেষ্টখন আনিছুজ্জামানৰ
প্ৰিপাৰেশ্যনত আছে আৰু আশা কৰোঁ ভাল হ'ব। মই এতিয়া কেইবাটাও কবিতা পঢ়িছোঁ, তাৰ ভিতৰত মোৰ এখন চিলেক্টেড এছএমএছ পয়েট্ৰি নিউজ ইণ্ডিয়াৰ এৱাৰ্ড এটা পাইছিলে 2017 চনত। তাৰ পৰা অমিনৰ কবিতাকেইটা মই চিন্দি অনা নালাগে। চৰি দেই, মই চিন্দি নানিলোঁ। আৰু জাষ্ট এটা কথাই কৈ লওঁ, মোক এটা বহুত বছৰ আগতে আছাম ট্ৰিবিউনত ইন্দ্ৰাণী ৰায়মেধিয়ে কৰা এটা ইণ্টাৰভিউত মোক সুধিছিলে, আপুনি কবিতা অনুবাদ ইমান ভাল কৰে, আপুনি নিজে নিলিখে কিয়? মই তেতিয়া তপৰাই উত্তৰ দিলোঁ যে আই লাভ পয়েট্ৰি ছ' মাছ দেট আই ডেয়াৰ নট ৰাইট ইট। মই কবিতা ইমান ভাল পাওঁ যে মই নিজে লিখাৰ দুঃসাহস নহয়। সমীৰতাতে ইয়াত এইখন কিতাপত কেইবাটাও কবিতা আছে, আৰু তাৰোপৰি মোৰ বেলেগে কৰা কবিতাও বহুত আছে। Unconsciously one day I reached out for purity, pure water and pure wine. Even then I knew not which was the way to hell. Charmed at my poetry, the birds started to sing in the pure lake of my soul. The fish became agitated. Even without touching the fire, I knew that women are pure. The world remained pure until I slept. Why would God disclose the reason of my sleeping? Sleep mane khwa nohoy dei, pisoli pora. Probably it is time itself which will be the last dictation of life. কিছুমান দীঘলীয়া কবিতা এইবিলাক মই নপঢ়োঁ, চুটি কবিতা এটাই পঢ়িছোঁ। কবিতাটোৰ নামেই হৈছে পোয়েম, কবিতা। To what a calm of darkness I got devoted to, an unworldly bank of a river, and there stood on the bank. Soft yet mysterious your breasts are, to have a glimpse of them eagerly waits the moon. I wanted to bathe you in darkness, your dejection makes the darkness indifferent. The sorrow of the century in your countenance, in the dreams appear a handful of stars. It is precisely this which is the pious stanza of the heart. I have made you the prayer of darkness. Thank you.